মই বৰ্তমান আছোঁ আমাৰ লখিমপুৰ জিলাৰ ধূনাগুৰি ঘাটত আৰু মোৰ পিছফালে যিখন দলং দেখিছে এইখন হৈছে ধূনাগুৰিৰ পৰা মাজুলী সংযোগী দলং। হয়, আজিৰ পৰা কেইবছৰমান আগত যেতিয়া শুনিছিলোঁ যে ধূনাগুৰিৰ পৰা মাজুলীলৈ দলং হ'ব বুলি, তেতিয়া আমাৰ মাহঁতে কি কৈছিল জানে? আমাৰতো জনমত সেইখন দলং দেখিবলৈ নাপামেই, তহঁতৰ দিনত হ'বগে চাগে। আৰু এই কথাষাৰক সম্পূৰ্ণৰূপে ভুল প্ৰমাণিত কৰিলে অতি কম দিনৰ ভিতৰত মুকলি হ'বলৈ গৈ থকা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত তথা অসমমালাৰ অধীনত নিৰ্মাণ হৈ থকা ধূনাগুৰিৰ চেলেক ঘাটৰ পৰা মাজুলী সংযোগী এই দলংখনে। মানে অতি কম দিনৰ ভিতৰতে আমাৰ মাহঁতটো বাদেই আমাৰ ককা আইতাহঁতেও 10 মিনিটৰ ভিতৰত মাজুলীৰ পৰা অহা যোৱা কৰিব পাৰিব। বাস্তৱ জীৱনত ফেৰী বা নাৱৰ যাত্ৰা কিমান কঠিন হয় সেয়াটো আপোনালোকে নকলেও জানে। আৰু ফেৰী দুৰ্ঘটনা বা নাও দুৰ্ঘটনাৰ দৰে কৰুণ বাতৰি আমি প্ৰায় পাই থাকোঁ। আৰু চাৰিচকীয়া বাহনসমূহ পাৰ কৰোঁতে লোৱা অত্যাধিক ভাড়াৰ কথাটো ক'বই নালাগে। কিন্তু এতিয়া আৰু চিন্তা নাই, কাৰণ এই সমস্যাসমূহ দূৰ কৰিবলৈ খুব কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়ে আমাৰ বাবে এই দলংখন মুকলি কৰি দিব, যিয়ে যোগাযোগৰ ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ লগতে পৰ্যটন আৰু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হ'ব। দলংখন একচুৱেলি দুটা পাৰ্টত আছে। এই পাৰ্টটো গৈ মাজত এটা চাপৰিত সংযোগ হয় আৰু এটা পাৰ্ট চাপৰিটোৰ পৰা মাজুলীৰ লগত সংযোগ হয়, যিটো পাৰ্ট অলৰেডি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে মুকলি কৰিছে। দলংখনক লৈ আমি বহুত বেছি আশাবাদী। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে চৰকাৰখনকো বহুত বহুত ধন্যবাদ জনাইছোঁ।